মন্দিৰৰ চৌহদত জোতা চেণ্ডেল সোমোৱা নিষেধ। ইয়াতে বহি আছে আমাৰ গাঁৱৰে যুৱকসকল বহি আছে। ইয়াতে তেওঁলোকে এখন কিতাপ মেলি লৈছে আৰু ইয়াতে আছে আমাৰ ভাইটি ৰিংকু বড়ো আৰু আছে পাপু আছে আৰু ইয়াতে আছে ধন আছে। এই তেওঁলোকে কিবা ক'বা নেকি? এই মানে পূজাখনৰ বিষয়ে কিবা ক'বা নেকি? তোমালোকে বাথৌ আচ্ছা এইটো লাইভ হোৱা নাই দেই, টেলিকাষ্ট হৈছে। কিবা ক'বা পূজাখনৰ বিষয়ে? কেনেধৰণৰ তোমালোকে আৰম্ভণি কৰিছা পূজাখন? আচ্ছা, তোমালোকৰ কি কি দায়িত্ব পৰিছে পূজাখনত? আচ্ছা, এই পূজাখন কেইদিনীয়া হ'ব? এইখন পূজা দুইদিনীয়া পূজা। ঠিক আছে। ৰিংকু বড়োৱে কিবা ক'ব নেকি? দে অ'কে হ'ব। বৰ্তমান আমি আহিছোঁ আমাৰ নিজৰ স্থানীয় গাঁও বন্দা নাৰেংগী অঞ্চলৰ চপাইডাং অঞ্চললৈ। ইয়াত বড়ো বাথৌধৰ্মী পূজা হৈ আছে। আজি দুদিনীয়া কাৰ্যসূচীৰ এয়া সময়। আজি আমাৰ ইয়াতে বহুতো জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল বহি আছে, যিসকলে সম্পূৰ্ণ পূজাৰ ভাৰ বা দায়িত্ব গ্ৰহণ কৰিছে। তেওঁলোকে গলত একোখনকৈ আৰনাই আৰু এই গামোচা জাতীয় সাজপাৰ পিন্ধি সুন্দৰকৈ বহি আছে। তেওঁলোকৰ ওচৰলৈ আমি আহিম আৰু অলপ সুধিম যে এই বাথৌধৰ্মী পূজাখন কেতিয়াৰ পৰা আৰম্ভ হৈছিল, কেনেকৈ আৰম্ভ হৈছিল, কি কৰে, নীতি নিয়ম কেনেকৈ, অলপ সুধিম। আমিও জানিম। আমি আহিছোঁ অলপ আগবাঢ়ি অকণমান মানুহখিনি দেখুৱাই দিছোঁ আগতে। এয়া আমাৰ জ্যেষ্ঠসকলে বহি আছে। ইয়াতে নতুন মানুহ, সকলো নতুন মানুহ বহি আছে। তেওঁলোকে নতুন ৰাইজ বহি আছে। আমাৰ খুৰাসকলে এখন কিতাপত ব্যস্ত। এই কিতাপখনৰ নাম জাগৰ। প্ৰত্যেক বছৰে বাথৌ পূজাত এই কিতাপখন সকলো হাতে হাতে দিয়া হয়। খুব কষ্টৰে সকলো কাম কৰা হয়, খুব নিয়াৰিকৈ কৰা হয়, খুটি নাটি নথকাকৈ কৰা হয়। তেওঁলোকে গতিকে খুব সুন্দৰ কাম এটা হৈ আছে ইয়াতে। আৰু এয়া বড়োসকলৰ চিফুং মাইকত চিফুং মাদলৰ শব্দত খুব ধুনীয়া লাগিছে। আহক আমি আগবাঢ়ি যাওঁ। এয়া মোৰ খুৰা, তেখেত আলোচনী সম্পাদক ন খুৰা? আলোচনী সম্পাদক আৰু আমাৰ বাথৌধৰ্মী পূজা কমিটিৰ কি সভাপতি ন খুৰা? সভাপতি অৰুণ বড়ো। তেখেতক আমি সুধিম আমাৰ বন্দা নাৰেংগী অঞ্চলৰ চপাইডাঙৰ এই বাথৌধৰ্মী পূজাখনৰ বিষয়ে অলপ। আমাৰ খুৰা অৰুণ বড়ো, তেওঁ সভাপতিও হয়, সম্পাদকো হয় এই বাথৌধৰ্মী পূজা কমিটিৰ। তেওঁক অলপ সুধিম কেতিয়াৰ পৰা আৰম্ভ হৈছিল আমাৰ এই বাথৌ পূজাখন, কেনেকৈ আৰম্ভ হৈছিল, কেনেকৈ গাঁৱৰ ৰাইজে মিলি যদি আজি ইমান বছৰৰ ভিতৰত এখন ধুনীয়াকৈ ইয়াত পূজা পাতিব পৰা হ'ল। অলপ ক'ব নেকি খুৰা বাথৌৰ ইতিহাসৰ বিষয়ে? এই বাথৌ পূজা আচলতে এই চপাইডাং গাঁওখনত বহুত পুৰণি। তো আমি এনে ঠাৱৰহে কৰিছোঁ যে 1950 চনমানত স্থাপিত কৰা হৈছে বুলি। কিন্তু আৰু বহুত আগৰ, য'ত আমাৰ আচলতে আমাৰ হেৰিবিলাক তথ্যবিলাক নাই। আগৰ মানুহবিলাক জানেই যে পূজা কৰিছিলে, ঘৰে ঘৰে খেতি বাতি কৰিছিলে, খুব সুন্দৰকৈ তেখেতসকলে আড়ম্বৰপূৰ্ণভাৱে পূজা পাঠ কৰিছিলে। কিন্তু তেখেতসকলে আমাৰ এই তথ্যবিলাক ৰখা নাছিল। কোনো ধৰণৰ তেনেকুৱা কিতাপ নাছিল, লিখনি নাছিল। সেইকাৰণে আমি সঠিক তথ্যটো পোৱাৰ পৰা আমি বঞ্চিত। তথাপি আমি এটা ঠাৱৰ কৰিছোঁ, আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ আগৰ প্ৰজন্মসকলে এটা ঠাৱৰ কৰিছিলে যে অন্ততঃ 2050 চনমান এটা দিন ঠিক কৰা যাওক, এটা চন ঠিক কৰা যাওক। ঠিক তেনেধৰণে আমি এই বাথৌ পূজা যিখন নাচন বুলি কোৱা হয় চপাইডাঙত, সেইখন 50 চনৰ পৰা বুলি আমি স্থাপিত সেইটো দেখুওৱা হৈছে। আৰু এই পূজাখন দৰাচলতে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে কৰা যায় যদিও আমি এই আলোচনী যিখন বাথৌ পূজাত উলিওৱা হয় জাগৰ বুলি পেলাই, সেইখন আমাৰ এখন দাপোন স্বৰূপ, আইনা স্বৰূপ, য'ত মানে এই অঞ্চলৰ প্ৰতিভাৰ লগতে বা ইয়াৰ অঞ্চলটোৰ এক মানে সুখ্যাতি কি আছে নাই সেইবিলাক জনাৰ কাৰণে, আৰু লেখক লেখিকাবিলাক যিবিলাক নতুনকৈ উঠিছে তেখেতসকলৰ যি সুপ্ত প্ৰতিভা সেইবিলাক এটা ওলাই অনাৰ কাৰণে এখন যি মঞ্চ, এখন কিতাপ হয়। এই কিতাপখন আমি প্ৰত্যেক জাগৰ পূজাত উলিওৱা হয় যদিও আমি পূজাখন আমি প্ৰত্যেক 5 বছৰত কৰিব পৰা নাই। আৰু এই স্মৃতিগ্ৰন্থখন আমি 2009 চনৰ পৰা আমি প্ৰকাশ কৰিছোঁ। এইবাৰ আমাৰ এই সংখ্যাটো হৈছে 4ৰ্থ সংখ্যা। কেতিয়াবা আমাৰ 3 বছৰতো এই পূজাটো হৈছে। 9 চনত হৈছিলে প্ৰথম আমাৰ এই জাগৰ যিখন আলোচনী। আমি প্ৰথম জাগৰ আলোচনীখন 9 চনৰ পৰা
আমি প্ৰকাশ কৰিছিলোঁ প্ৰথম প্ৰকাশ। তাৰপিছতে আমি খুব সোনকালে এটা বিশেষ কাৰণত 3 বছৰতে 2012 চনত আকৌ আমি পূজাখন কৰিব লগা হ'ল। 2012ৰ পিছত আমি 17 চনত কৰিলোঁ। 17 চনৰ পৰা আমি আহি এইবাৰ 24 চনত মানে 17ৰ পৰা আমাৰ এইবছৰ 7 বছৰ। আৰু এইবছৰ 7 বছৰ হোৱাৰ কাৰণ এটা হৈছে যে 19 চনত ডাঙৰ বানপানী আছিলে, তাৰপিছতে 20-21 আছিলে কৰোণা মহামাৰী। ইয়াৰ ফলত আমি মানুহ সমাগম হ'ব দিয়া নাছিলে চৰকাৰে বা বিধিসন্মতভাৱে কৰিব পৰা নাছিল। সেইকাৰণে 7 বছৰলৈ পিছুৱাই আহি আমি 2024 চনত এই 8, 9 আৰু 10 জুলাই তাৰিখটো ৰাইজে ঠিক কৰিলে। গতিকে এই পূজাখনৰ ইতিহাস ক'বলৈ গ'লে বহুত দীঘল হ'ব। গতিকে বহুত পুৰণি পূজা এইখন আৰু বাথৌ ধৰ্মৰ মানে একেবাৰে নিজ গুৰু বুলি কোৱা হয়, যাক বাথৌ পূজা। ইয়াতে 33 কোটি দেৱতাক পূজা কৰা হয়। গতিকে সেনেধৰণে আমি পৰম্পৰাগতভাৱে এই পূজাখন পাতি আহিছোঁ। অনাগত দিনতো পাতিম বুলি আমি ৰাইজৰ আশীষ বিচাৰি এই পূজাখনৰ বাবে সকলোৰে মৰম চেনেহ বিচাৰিছোঁ। আৰু যিখন স্মৃতি গ্ৰন্থ, এই স্মৃতি গ্ৰন্থখনৰ এই 4ৰ্থ প্ৰকাশৰ সভাপতি হিচাপে মই অনাগত দিনত যোনেই নহওক যে এই কিতাপখনৰ আকাৰ আৰু সৰ্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তুলিব পৰাকৈ আৰু পূজাটোত যেন সকলো এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ পাওঁ, আমি যেনেকৈ প্ৰত্যেক বছৰে পাই আহিছোঁ, তাৰ বাবে সকলোৰে আশীষ কামনা কৰি, সকলোৰে সুস্বাস্থ্য মংগল কামনা কৰি, সকলোৰে আশীৰ্বাদ প্ৰণিপাত জনাই মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। এইখিনিতে মই আমাৰ জাগৰ কমিটিৰ আলোচনী সম্পাদক, আমাৰ সভাপতি, আমাৰ খুৰা, মই বিশেষ কোন কি পদত আছে মই ভালকৈ চোৱা নাই কিতাপকেইখন, সেইকাৰণে এইটো ক'ব নোৱাৰিম, ক্ষমা কৰিব। বাকী খুৰা কৈ দিব, খুৰাহঁতে কৈ দিব। এয়া আমাৰ অৰুণ বড়ো খুৰা, তেওঁ ধুনীয়াকৈ ইয়াৰ দায়িত্ব লৈছে, পূজাখনৰ দায়িত্ব সকলোৱে ভাগ কৰি লৈছে। ইয়াতে এটা কথা ক'ম যে এই জাগৰ কমিটিৰ এই কিতাপখনত মোকো অলপ লিখিবলৈ সুযোগ দিয়াৰ বাবে আমাৰ জাগৰ কমিটিৰ সকলো সদস্যবৃন্দালৈ আৰু বিশেষকৈ অৰুণ খুৰা, গণেশ দা, এইসকল খুৰালৈ মই যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আগলৈ যেন আমি এই কিতাপখন সুন্দৰকৈ হাতত পাব পাৰোঁ, পঢ়িব পাৰোঁ আৰু সুন্দৰকৈ পূজাভাগ আগবঢ়াই লৈ যায় সকলোৰে সহায় সহযোগত। প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে যাতে বাথৌ পূজাখন এনেকৈ পালন কৰিব পাৰোঁ খুব সুন্দৰকৈ, তাতে কামনা কৰিছোঁ। আমাৰ শচীন খুৰাৰ ওচৰলৈ এতিয়া শচীন খুৰাই মোক ক'ব যে তেওঁ কি দায়িত্বত আছে। মই বিশেষকৈ কিতাপকেইখন পঢ়া নাই ভালদৰে, সেইকাৰণে এইটো মই নাজানিম। তেওঁলোক আৰু পঢ়িছোঁ যদি মোৰ মনত নাই, মই কাৰ্যসূচীখিনি পাইছিলোঁ কিন্তু মোৰ তেনেকৈ ওপৰে চালোঁ। গতিকে মোক শচীন খুৰাই অলপ কৈ দিব লাগে ইয়াৰ বিষয়ে। খুৰা, আপুনি কি দায়িত্বত আছে? মই পূজা সমিতিৰ সদস্যত্ব আছোঁ আৰু অভ্যৰ্থনা সমিতিৰ সম্পূৰ্ণ দায়িত্বত আছোঁ। হয়, গতিকে গাটো ইমান ভাল নহয়, প্ৰতিটোসকলক সেইকাৰণে কৈছোঁ যে মোৰ অবিহনেও তেখেতসকলে যাতে অভ্যৰ্থনাখন চলাই যাব পাৰে। আমি পূজাখনৰ বিষয়ে অলপ ক'ব নেকি? পূজাৰ বিষয়ে আৰু আমি ঠিক নাজানো বৰ বিশেষকৈ, কাৰণ জ্যেষ্ঠসকল আছে, আমি পিছে আছোঁ। তাৰ মাজতে আমাৰ পূজাখন আমি জনাৰ পৰা চলি আছে। প্ৰত্যেক বছৰে পূজাটো হয়, কিন্তু 5 বছৰ বিশেষ কাৰণত কিবা দুৰ্যোগ বা কিবা নহ'লে 5 বছৰ এই দুৰ্যোগৰ কাৰণে আমাৰ 7 বছৰ হৈ গ'ল। গতিকে জাগৰ পূজাখন, জাগৰ মানে নাচন পূজা, দুধনীক নিমন্ত্ৰণ কৰি পূজাখন কৰা হয়। গতিকে পূজাখন তেনেকৈ কৰি অহা হৈছে। দেখিছোঁ ইয়াত পূজাত ধুনীয়া কৰি পূজা থলীখন বনোৱা হৈছে, বাঁহ বেতেৰে আপোনাৰ বেৰ দিয়া হৈছে, খুব ধুনীয়াকৈ সজোৱা, দেখাত সুন্দৰ লাগিছে। এইবিলাক নিশ্চয় ইয়াৰ স্থানীয় যুৱক সমাজে কৰিছে, আপোনালোকে লগে ভাগে কৰিছে, সকলোৱে খুব সুন্দৰ হৈছে। প্ৰত্যেকৰ দায়িত্ব আছে, হয়, নিজৰ দায়িত্ব তেওঁলোকে পালন কৰিছে, খুব সুন্দৰ কামবোৰ কৰি গৈছে। তাৰপাছত এইখিনি কৰি দিয়াৰ পাছত এতিয়া আমাৰ দেউৰী আছে 5জন কৰি, তেখেতসকলে নিজৰ দায়িত্ব পালন কৰি তাত পাত পাৰা হ'ব। পাত পৰাৰ পাছত মানে সম্পূৰ্ণ হোৱাৰ পাছত ধুনীয়া আহি পাতবোৰ পৰীক্ষা কৰিব। পৰীক্ষা কৰাৰ পাছত পূজা আৰম্ভ হয়। ৰাতি 9-10টাৰ পৰা বলি বিধান আৰম্ভ হৈ যায়। এতিয়া ৰাতিপুৱালৈকে পূজাখন চলিব। তাৰপাছত অহাকালি মোটামুটি 6টামান বজাত সামৰণি হ'ব। তাৰপাছতে মানে প্ৰীতিভোজৰ আয়োজন আছে। আচ্ছা, আমাৰ এই পূজাখনত প্ৰথম দিনাৰ পৰা কি কাৰ্যক্ৰমণিকা হ'ল বা কি হৈ গ'ল অলপ ক'ব নেকি? বা আজি কি হ'ব পাৰে? যোৱাকালি আছিলে দ্বাৰ মুকলি। তাৰপাছতে হৈ গ'ল আমাৰ যিখন ধৰ্মধ্বজা
পতাকা উত্তোলন সেইখন হৈ গ'ল ধৰ্মধ্বজা উত্তোলন। তাৰপাছত আছিলে সিজু গছ আনিব যোৱাৰ কাৰণে শোভাযাত্ৰা কৰি মাদল বাঁহী সহ নিয়ম নীতিৰে মানে 2.5-3 কিলোমিটাৰ দূৰৰ পৰা সিজু গছটো আনি ৰোপণ কৰা হৈছে নিয়ম নীতি সহকাৰে। দাদা দাদা বহক, আপোনাকো কিবা সুধিব আছে অলপ। হ'ব। এয়া আজি আমি বাথৌ পূজাৰ থলীত এই আমাৰ মামাক লগ পালোঁ। এই মামাই অলপ ক'ব। আচ্ছা মামা, মই এটা কথা সুধোঁ হা। আমি সাধাৰণতে ঈশ্বৰ পূজা নামানো, বাথৌ ধৰ্মীসকলে আমি ঈশ্বৰ পূজা নামানো, আমাৰ মূৰ্তি নাথাকে। কিন্তু আমি মানে আমাৰ একচুৱেলি ধৰ্মটো কি ধৰ্ম অলপ ক'ব নেকি? বড়োসকলৰ ধৰ্মটো কি ধৰ্ম? আচলতে ক'বলৈ গ'লে ধৰ্ম মানে আমাৰ জাতিগত হিচাপে আমি বড়ো সমাজৰ বড়োসকলৰ আগৰ পৰাই মানে পূৰ্বৰ দিনৰ পৰাই মানে এইটো যিটো বাথৌ পূজা পালন কৰি আহিছে। যিহেতু সিজু আমি পৰমাত্মা বুলি মানো। তেখেত হৈছে এজন স্বয়ং জন্মদাতা সৃষ্টিকৰ্তা। তেখেতক আমি আজি বছৰত মঙলবাৰ এদিন বাৰ চাই বাৰ লৈ ফালে মঙলবাৰে আমি পূজা অৰ্চনা কৰোঁ বছৰৰ এবাৰকৈ। গতিকে সেই হিচাপে আজি আমি আমাৰ ইয়াত চপাইদঙত আমিও ঠিক তেনেকৈ বছৰত এবাৰকৈ আমি পূজা কৰিছোঁ। এই বাথৌ আমি আমাৰ পৰমাত্মাক, তেখেতৰ আত্মাই যেতিয়া শান্তি পায় আমিও শান্তি পাওঁ। তেখেতৰ অৱদানেই আমাৰ অৱদান। তেখেতে দিয়া যিখিনি পৃথিৱীত যিটো বস্তু আমি পাইছোঁ ভোগ কৰিবলৈ, যেনেকৈ বায়ু, পানী, আকাশ, পাতাল, সূৰ্য সকলোখিনি পাইছোঁ। গতিকে আমি তেখেতক পৰমাত্মা হিচাপে আজি চিৰদিনলৈ ভৱিষ্যতলৈ তেখেতে নৱপ্ৰজন্মসকলকৈ জীয়াই থকা ব্যক্তিসকললৈকে জীয়াই থকা প্ৰাণী জীৱসকলকে তেখেতে যেন আশীৰ্বাদ কৰি এই জগতক যেন জীয়াই ৰাখে ভালে কুশলে। সেই হিচাপে আমি তেখেতক আমি পূজা অৰ্চনা কৰিবলৈ আমি নাপাহৰোঁ। আৰু চিৰদিনলৈ ভৱিষ্যতলৈ আমি নৱপ্ৰজন্মক আশা ৰাখিছোঁ তেখেতসকলেও যেন এই পৰম্পৰাটোক, এই ধৰ্মটোক, আমাৰ বাথৌ ধৰ্মক আমি পূজা অৰ্চনা কৰিব বুলি মই আশা ৰাখিছোঁ। খুৰাৰ মাজলৈ আহিছোঁ। আচ্ছা খুৰা, মোক এটা কথা ক'ব হা। এই যে আমি শাক্ত ধৰ্ম বুলি কওঁ, আচলতে এই শাক্ত ধৰ্মটো কি বস্তু? শাক্ত ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত ডিফাৰেঞ্চ কোনটো? শাক্ত ধৰ্ম হিন্দু ধৰ্ম বুলি কথা নাই। আচলতে বড়ো জাতিটো হিন্দুৰে এটা অংশ। হয়। গতিকে হিন্দু ধৰ্মৰ বহুতকেইটা থাল আছে। কোনোবাই হয়তো শংকৰ হিচাপে আছে, কোনোবাই বাথৌ হিচাপে আছে, কিছুমানে ধৰি লওক যেনেকৈ শংকৰ বা কৃষ্ণগুৰু মূৰ্তি পূজা নকৰে। বাথৌ ধৰ্ম, শংকৰ ধৰ্ম, শংকৰ বা কৃষ্ণগুৰু এইবিলাকত মূৰ্তি পূজা নাই। কিন্তু তাৰ মাজতো আমাৰ হিন্দুসকলৰ মাজৰে যেনেকৈ দুৰ্গা পূজা কৰে, বিশ্বকৰ্মা পূজা কৰে, লক্ষী পূজা কৰে, সৰস্বতী পূজা কৰে, মানে বিভিন্ন। এইটো এটা মানে এনেকুৱা ক'ব লাগিব বহুৰূপী এটা অনুষ্ঠান বুলি ক'ব পাৰি হিন্দু ধৰ্ম। গতিকে হিন্দু ধৰ্মৰ বহুত থাল আছে। তাৰে এটা থাল হৈছে বড়োসকলৰে বাথৌ। এইটো আৰু এটা বড়োসকলৰ আৰু নিজ গুৰু, একেবাৰে পৰম পূজনীয় দেৱতা নিজ গুৰুৰ বাথৌ। আচ্ছা, আমি আকৌ বাথৌ পূজাত যে এটা কাম কৰোঁ, আমাৰ প্ৰধান মানে কাম এইটো, আমি দেৱ দেৱীসকলৰ ওচৰত আমি বলি বিধান কৰোঁ। অলপ এই বিষয়ে অলপ কিবা ক'ব নেকি? মানে বলি বিধানৰ বিষয়ে অলপ ক'ব নেকি? মই বিশেষ জ্ঞাত নহয় যদিও মই যিখিনি জানো, আমাৰ ইয়াতে হিন্দু শাস্ত্ৰত আছে বেদ আৰু বেদাংগ বুলি। যিটো বড়োসকলে পূজা কৰে সেইটো বেদাংগত পূজা কৰে। বেদাংগত যিটো পূজা কৰা হয়, বাথৌ মানে আচলতে শিৱৰ এটা অংশ। শিৱই এটা ৰূপ লৈ পেলাই মানে বেদাংগত আহি পেলাই বাথৌ হিচাপে বহি তেখেতে পূজা পাৰ্বণ বিচাৰিছিলে, আকোৱালি লৈছিলে, গ্ৰহণ কৰিছিলে। আৰু তাত বড়োসকলে সেই বেদাংগৰ যিটো পূজা, বেদাংগৰ পূজাৰ ৰূপত বলি বিধান কৰিছিলে। আৰু সেই পৰম্পৰা মতে মই যিখিনি জানো সেইমতে চলি আহিছে মানে আদিম যুগৰ। বলি বিধান দিয়াত কিবা শক্তিৰ কথা আহি পৰে নেকি? কিবা আছে ইয়াত এটা অলৌকিক শক্তি আছে। আজি আপোনালোকে ইয়াতে দেখিব ৰাতি মানে ঠিক সন্ধিয়া 6 মান বজাৰ পৰা আমাৰ আজি যি বাথৌ পূজা 2024 যিটো বাথৌ বা নাচন পূজা, ইয়াত অলৌকিক শক্তি কি হ'ব পাৰে বা বলি বিধান কিয় দিয়া হয়, বলি বিধান কেনেকৈ দিয়া হয়, বলি বিধান দিয়াৰ অৰ্থ কি, এই বস্তুটো বুজিব লাগিলে আজি নিশাটো চাব লাগিব। ইয়াত দেওধনীয়ে নৃত্য কৰি, দেওধনীয়ে মন্ত্ৰস্থানেৰে
বা আমাৰ দেউৰীসকলৰ মন্ত্ৰ উচ্চাৰণৰ ৰাইজৰ বৰমূৰীয়াসকলৰ মন্ত্ৰ উচ্চাৰণেৰে যে বলি বিধান দিয়া হ'ব তাত অলৌকিক শক্তি কি আছে সেই অলৌকিক শক্তিটো দেউৰী আৰু এটা কথা সোধোঁ খুৰা মই কিতাপে পত্ৰই পঢ়িছোঁ দেই কথাটো এক মিনিট